এটা হয়েছে কি যে আপনার যেটা ওয়াকফ বোর্ড আর এই বিলটো যে বিজেপি গভর্নমেণ্টে আজি উত্থাপন কৰিছে পাৰ্লিয়ামেণ্টত এইটো আমাৰ কাৰণে এটা বেয়া বুলি ক'ব লাগিব, আমাৰ বেয়া দিন বুলি কলা দিন বুলি ক'ব লাগিব যে বিজেপিৰ উদ্দেশ্য হৈছে যে মুছলমানৰ সম্পত্তিখিনি কেনেকৈ কাঢ়ি লোৱা যায়। মেইন উদ্দেশ্য তেখেতসকলে সেইটো। গতিকে আমি এইটো এই বিলটো কোনো পধ্যেই মানে গ্ৰহণযোগ্য নহয়, এইটো মুছলমানৰ বিৰোধিতা কৰি আছে। মুছলমানৰ সম্পত্তিখিনি কাঢ়ি লৈ তেখেতসকলে ল'ব খুজিছে, সেইটোৱে তেখেতসকলৰ উদ্দেশ্য। গতিকে এই বিলৰ আমি সদায় বিৰোধ কৰিছোঁ, আজিও বিৰোধ কৰোঁ, কালিও আমি বিৰোধ কৰি যাম। এইটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক হ'ব। আমি এইটোৰ কাৰণে আকৌ মানে প্ৰপাৰ চেনেলত মানে কেনেকৈ মানে সুপ্ৰিম কোৰ্টলৈ যোৱা যায় আমি এইটো ব্যৱস্থা কৰিব লাগিব, নহ'লেতো বিকল্প বুদ্ধি নাই। কাৰণ তেখেতসকলৰ মেজৰিটি আছে ৰাজ্যসভা লোকসভা, সেইকাৰণে চেষ্টা কৰি আছে। এটা আপোনাৰ মানে হিতৰ বিৰুদ্ধে মানে আপোনাৰ জনগণৰ বিৰুদ্ধে এই বিলটো পাছ কৰি আছে, য'ত নেকি মাত্ৰ মুছলমান নহয়, বহুত হিন্দু পৰিয়ালে, বহুত আপোনাৰ নিউট্ৰেল ব্যক্তিয়ে মানে এই বিলটোৰ মানে বিৰোধিতা কৰি আছে। তথাপি তেখেতসকলে মানে ৰাইজৰ বিৰুদ্ধে গৈ কিনে বিলটো পাছ কৰাৰ কাৰণে ব্যৱস্থা কৰি আছে। গতিকে আমি এইটো সদায় বিৰোধ কৰি আছোঁ, আজিও কৰিম, কালিও কৰিম। এইটো হৈছে কি যে আপোনাৰ যিটো ওয়াকফ বোৰ্ড আৰু এই বিলটো যে বিজেপি গভৰ্নমেণ্টে আজি উত্থাপন কৰিছে পাৰ্লিয়ামেণ্টত, এইটো আমাৰ কাৰণে এটা বেয়া বুলি ক'ব লাগিব, আমাৰ বেয়া দিন বুলি কলা দিন বুলি ক'ব লাগিব যে বিজেপিৰ উদ্দেশ্য হৈছে যে মুছলমানৰ সম্পত্তিখিনি কেনেকৈ কাঢ়ি লোৱা যায়। মেইন উদ্দেশ্য তেখেতসকলে সেইটো। গতিকে আমি এইটো এই বিলটো কোনো পধ্যেই মানে গ্ৰহণযোগ্য নহয়, এইটো মুছলমানৰ বিৰোধিতা কৰি আছে। মুছলমানৰ সম্পত্তিখিনি কাঢ়ি লৈ তেখেতসকলে ল'ব খুজিছে, সেইটোৱে তেখেতসকলৰ উদ্দেশ্য। গতিকে এই বিলৰ আমি সদায় বিৰোধ কৰিছোঁ, আজিও বিৰোধ কৰোঁ, কালিও আমি বিৰোধ কৰি যাম। এইটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক হ'ব। আমি এইটোৰ কাৰণে আকৌ মানে প্ৰপাৰ চেনেলত মানে কেনেকৈ মানে সুপ্ৰিম কোৰ্টলৈ যোৱা যায় আমি এইটো ব্যৱস্থা কৰিব লাগিব, নহ'লেতো বিকল্প বুদ্ধি নাই। কাৰণ তেখেতসকলৰ মেজৰিটি আছে ৰাজ্যসভা লোকসভা, সেইকাৰণে চেষ্টা কৰি আছে। এটা আপোনাৰ মানে হিতৰ বিৰুদ্ধে মানে আপোনাৰ জনগণৰ বিৰুদ্ধে এই বিলটো পাছ কৰি আছে, য'ত নেকি মাত্ৰ মুছলমান নহয়, বহুত হিন্দু পৰিয়ালে, বহুত আপোনাৰ নিউট্ৰেল ব্যক্তিয়ে মানে এই বিলটোৰ মানে বিৰোধিতা কৰি আছে। তথাপি তেখেতসকলে মানে ৰাইজৰ বিৰুদ্ধে গৈ কিনে বিলটো পাছ কৰাৰ কাৰণে ব্যৱস্থা কৰি আছে। গতিকে আমি এইটো সদায় বিৰোধ কৰি আছোঁ, আজিও কৰিম, কালিও কৰিম। এইটো হৈছে কি যে আপোনাৰ যিটো ওয়াকফ বোৰ্ড আৰু এই বিলটো যে বিজেপি গভৰ্নমেণ্টে আজি উত্থাপন কৰিছে পাৰ্লিয়ামেণ্টত, এইটো আমাৰ কাৰণে এটা বেয়া বুলি ক'ব লাগিব, আমাৰ বেয়া দিন বুলি কলা দিন বুলি ক'ব লাগিব যে বিজেপিৰ উদ্দেশ্য হৈছে যে মুছলমানৰ সম্পত্তিখিনি কেনেকৈ কাঢ়ি লোৱা যায়। মেইন উদ্দেশ্য তেখেতসকলে সেইটো। গতিকে আমি এইটো এই বিলটো কোনো পধ্যেই মানে গ্ৰহণযোগ্য নহয়, এইটো মুছলমানৰ বিৰোধিতা কৰি আছে। মুছলমানৰ সম্পত্তিখিনি কাঢ়ি লৈ তেখেতসকলে ল'ব খুজিছে, সেইটোৱে তেখেতসকলৰ উদ্দেশ্য। গতিকে এই বিলৰ আমি সদায় বিৰোধ কৰিছোঁ, আজিও বিৰোধ কৰোঁ, কালিও আমি বিৰোধ কৰি যাম। এইটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক হ'ব। আমি এইটোৰ কাৰণে আকৌ মানে প্ৰপাৰ চেনেলত মানে কেনেকৈ মানে সুপ্ৰিম কোৰ্টলৈ যোৱা যায় আমি এইটো ব্যৱস্থা কৰিব লাগিব, নহ'লেতো বিকল্প বুদ্ধি নাই। কাৰণ তেখেতসকলৰ মেজৰিটি আছে ৰাজ্যসভা লোকসভা, সেইকাৰণে চেষ্টা কৰি আছে। এটা আপোনাৰ মানে হিতৰ বিৰুদ্ধে মানে আপোনাৰ জনগণৰ বিৰুদ্ধে এই বিলটো পাছ কৰি আছে, য'ত নেকি মাত্ৰ মুছলমান নহয়, বহুত হিন্দু পৰিয়ালে, বহুত আপোনাৰ নিউট্ৰেল ব্যক্তিয়ে মানে এই বিলটোৰ মানে বিৰোধিতা কৰি আছে। তথাপি তেখেতসকলে মানে ৰাইজৰ বিৰুদ্ধে গৈ কিনে বিলটো পাছ কৰাৰ কাৰণে ব্যৱস্থা কৰি আছে। গতিকে আমি এইটো সদায় বিৰোধ কৰি আছোঁ, আজিও কৰিম, কালিও কৰিম।